নমস্কাৰ শিৱসাগৰ, নমস্কাৰ গোলাঘাট, নমস্কাৰ যোৰহাট। আমি অসমীয়া হয়, অসমীয়া মানুহে নমস্কাৰ দিব নাজানে বুলি মই আজি গম পাইছোঁ। মই নমস্কাৰ বুলি কৈছোঁ, আপোনাক একো কোৱা নাই। প্লিজ শিৱসাগৰ নমস্কাৰ, নমস্কাৰ যোৰহাট, নমস্কাৰ গোলাঘাট। Are you excited? আলোক হাজৰিকাখন শিৱসাগৰ। 11 বছৰ আগতে ইণ্ডাষ্ট্ৰীলৈ আহিছিলোঁ, সৰু এটা চাকৰি কৰিছিলোঁ। সেই সময়ত ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কি বুজি পোৱা মই নাছিলোঁ। সেই সময়ত এটাই কথা বুজি পাইছিলোঁ, ডাইৰেক্ট চেলিং মানে চেইন চিষ্টেম মানে ঘৰে ঘৰে বস্তু কিনিব লাগে, মানুহ জইন কৰা বিজনেছ, ফাল্টু মানুহৰ কাৰবাৰ, যাৰ কাম ধান্দা নাই, যাৰ জীয়াই থাকিবলৈ ৰাস্তা নাই, তেনেকুৱা ফটোৱা মানুহৰ কাম বুলি ভাবিছিলোঁ আজিৰ পৰা 11 বছৰ আগত। আৰু সেইকাৰণে আজিৰ পৰা 11 বছৰ আগত এই ইণ্ডাষ্ট্ৰীটোৰ প্ৰতি মোৰ সদ্ভাৱ নাছিল। আৰু এজন গুৰু লগ পালোঁ আজিৰ পৰা 11 বছৰ আগত। সেইজন গুৰুৱে মোক বুজাই দিলে। কি বুলি বুজাই দিলে জানিব বিচাৰে? সেইজন গুৰুৱে বুজাই দিলে, মোৰ গুৰুজনৰ নাম ল'ব বিচাৰিছোঁ, মিষ্টাৰ উত্তম কুমাৰ চেতিয়া ছাৰ। ছাৰে বুজাই দিলে যে ডাইৰেক্ট চেলিং মই ভাবি থকা কথাটো শুদ্ধ নহয়। ডাইৰেক্ট চেলিং হ'ল এবছৰ, 2 বছৰ, 3 বছৰ, মেক্সিমাম 5টা বছৰ কাম কৰাৰ পিছত আপুনি কাম কৰিলেও নকৰিলেও, শুই থাকিলেও বহি থাকিলেও, আপুনি ঘৰৰ পৰা ওলাই গ'লেও নগ'লেও লাখে লাখে টকা একাউণ্টলৈ আহিব। আৰু এদিন আপুনি এই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছতো আপোনাৰ ইনকামটো আপোনাৰ ল'ৰা ছোৱালীয়ে, আপোনাৰ পৰিয়ালে পাই থাকিব। সেইটোকেই বোলে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী বুলি কয়। মই ভাবিছিলোঁ চেইন চিষ্টেম, মানুহ কামৰ বিজনেছ, ঘৰে ঘৰে বস্তু বিকিব লাগিব। ছাৰে বুজাই দিলে তেনেকৈ। আৰু বুজি পোৱাৰ পিছত মই চিন্তা কৰিলোঁ যে এনেকুৱা কি প্ৰফেশ্যন আছে জীৱনত মাত্ৰ 3-5টা বছৰ কাম কৰিব লাগে। আৰু যিদিনা বুজি পালোঁ যে ডাইৰেক্ট চেলিঙৰ বাহিৰে ক'তো সেই বস্তুটো নাপায়, আৰু মই নিজক সমৰ্পণ কৰি কাম কৰিলোঁ। 3 মাহ কাম কৰাৰ পিছত সপ্তাহত 10,000, সপ্তাহত 15,000, সপ্তাহত 20,000, আৰু 7 মাহ কাম কৰাৰ পিছত 2,10,000 টকা ইনকাম কৰিবলৈ সক্ষম হ'লোঁ। আৰু মোৰ কৈ ভাল লাগে, আজি কৈ ভাল লাগে, এই মুহূৰ্তত যদি মই নাইকিয়া হৈ যাওঁ, ইনকাম হ'ব বৰ ডাঙৰ এমাউণ্টত, আৰু মোৰ মিছেছৰ ইনকাম আৰম্ভ হ'ব সেই এমাউণ্টৰ পৰা। এই কথাষাৰ কোনো মন্ত্ৰী, MLA, বিধায়ক, প্ৰশাসনিক বিষয়াই ক'ব নোৱাৰে। তো মই ধন্যবাদ জনাইছোঁ সকলোকে। এই ইণ্ডাষ্ট্ৰীটোক আমাৰ এই লাইফ চেঞ্জিং অপৰচুনিটি আমাৰ চাবৰ কাৰণে, বুজিবৰ কাৰণে চেষ্টা কৰক। এইখন আজি 8-9জন অসমীয়াই আমি প্ৰমাণ কৰি দিলোঁ এই ইণ্ডাষ্ট্ৰীত কাম কৰি কৰ'ৰপতি হ'ব পাৰি। 5,000 টকা ইনকাম বিচাৰোঁতে 2 লাখ টকা আহিল 7 মাহৰ পিছত, আৰু এল্টো গাড়ী বিচাৰি আহোঁতে অধিকাৰী আহি গ'ল ঘৰতে। সেইটো ইণ্ডাষ্ট্ৰীৰ নামে হ'ল ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী। আমি যদি অল অসমীয়াই পাৰিছোঁ, আমি অসমীয়া হয়, আমি চেলেঞ্জ লৈছোঁ। আজি 11 বছৰ যুদ্ধ কৰি কৰি আমি এইখন অসমত বহু মানুহৰ জীৱন পৰিৱৰ্তন কৰিছোঁ। আৰু আমি সংকল্প লৈছোঁ। আজি মই জনাব বিচাৰোঁ, আমি যোৰহাটত একেলগলৈ আমি সংকল্প লৈছোঁ, এইখন যোৰহাট, শিৱসাগৰ, গোলাঘাটত আমাৰ দৰে উইদিন শ্বৰ্ট টাইম 3-4-5 বছৰৰ ভিতৰত আমাৰ দৰে সপ্তাহত 2,10,000 টকা বৰষুণ পেলাবলৈ চেষ্টা কৰিম নহয়, কৰিহে এৰিম। থেংক ইউ। জয় হিন্দ, জয় মাই লাইফ ষ্টাইল, জয় মাই লাইফ ষ্টাইল।